সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আমাৰ এই অমিয় মোহৰি কেম্প এই য়োগা জন্ম আমি দিছিলোঁ 2023 চনৰ ডিচেম্বৰ মাহৰ 23 তাৰিখে আমি জন্ম দিছিলোঁ। আজি আমি এই য়োগা আজি 2 বছৰত ভৰি দিলোঁ। এই য়োগা আমাৰ শৰীৰ ভালে ৰাখিবৰ কাৰণে আমি সদায় ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে আমি 1 ঘণ্টা কৰোঁ। এই য়োগা কৰি আমি বহুতখিনি উপকৃত হৈছোঁ। বিশেষকৈ মই এজন নিজেই চুগাৰৰ পেচেণ্ট আৰু নাৰ্ভৰ মোৰ প্ৰব্লেম, গতিকে মই এই য়োগা কৰি চুগাৰ মোৰ নাৰ্ভ সম্পূৰ্ণৰূপে মই এতিয়া নৰ্মেলত আছোঁ। গতিকে সকলো ৰাইজক মই এই য়োগালৈ আহিবৰ বাবে আহ্বান জনাইছোঁ। এই য়োগা কৰিলে আমাৰ সৰু সুৰা বেমাৰ বহুতখিনি আমি উপশম হওঁ, বিশেষকৈ হাই প্ৰেছাৰ, ইউৰিক এচিড, চুগাৰ, থাইৰয়ড, ফেটি লিভাৰ আৰু নাৰ্ভৰ প্ৰব্লেম। আৰু এটা মোৰ বিশেষ বেমাৰ ভাল হৈছে, মোৰ নিমুনিয়া টাইফয়েড। প্ৰতি বছৰেই মানে অকণমান বৰষুণ অকণমান ঠাণ্ডা পানী খালেই হয়, কিন্তু এতিয়া মই 2 বছৰ এই য়োগা কৰি মোৰ এই টাইফয়েড নিমুনিয়া এতিয়ালৈকে হোৱা নাই। আৰু এটা বেমাৰ ভাল হৈছে মোৰ মানুহজনীৰ, তাইৰ একেবাৰে চাউল ধান যিকোনো ধূলি ল'বই নোৱাৰে, এলাৰ্জি হয়, আৰু এই এলাৰ্জি একেবাৰে এতিয়া নাইকিয়া হৈ গ'ল। গতিকে সকলো ৰাইজক মই আহ্বান জনাইছোঁ, সকলোৱে এই আমাৰ য়োগালৈ আহক, শৰীৰ ভালে ৰাখক আৰু সকলোকে আহিবলৈ কওক। আমাৰ ইয়াত একো ফিজ পাতি নালাগে, আমাৰ কিন্তু ৰাইজৰ সহযোগিতা লাগে। বিশেষ নকওঁ, এইখিনিকে কৈ আজি মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ জনাইছোঁ আমাৰ সন্মানীয় শ্ৰদ্ধাৰ গোপাল বড়োলৈ। আৰু ইয়াৰ পাছতে আমি সঁচাকৈ আজি গম পাই ভাল লাগিলে যে 23 আপোনালোকে বুজিছে নাই, 23/12 মানে আমাৰ এই অময়োগ মোহৰি কেম্পৰ জন্ম 23 তাৰিখ 2023 যাই হওক, ইয়াতে আমি কাৰ্যসূচী আগবঢ়াই নিম। ইয়াতে আমি পুনৰবাৰ আমাৰ মাজত উপস্থিত শ্ৰদ্ধাৰ সন্মানীয় সুব্ৰত দাক মই দুআষাৰ ক'বলৈ অনুৰোধ। নমস্কাৰ, সুপ্ৰভাত সকলোলৈ। মাজত মাত্ৰ মোৰ কেইদিনমান বিৰতি হ'ল, প্ৰায় 3 মাহমান। নহ'লে জন্মৰ পৰা মই জড়িত বুলি ক'ব পাৰি। কাৰণ প্ৰথম দশত যিটো অৱস্থা হৈছিল শিকিবলৈ আহোঁতে, সেই 1 সপ্তাহ সময় লৈছিল। কিন্তু তাৰ পিছত যেতিয়া আমি কৰিছিলোঁ, কণ্টিনিউ আমাৰ যোগ এই জুম্বা যি ডেন্স আমি কৰি আহিছিলোঁ। কিন্তু মাজত শাৰীৰিক আৰু কিবা এটা বেলেগ অসুবিধা হোৱাৰ হেতুকে 3 মাহ মোৰ বিৰতি হ'ল। যি কি নহওক, মুখ আছে ইয়াত। মৰ্ণিং আমি যিমানেই হাঁহি ফূৰ্তিৰে ইয়াত য়োগা কৰোঁ, এই য়োগাই নিশ্চয় আমাৰ দেহা ঠিকে ৰাখিব। আমি আশা ৰাখিছোঁ আমাৰ মাত্ৰ কেতিয়াবা হয়তো ৰাইজ গোট নাখায়, 2-এজনে হ'লেও আমাৰ কিন্তু শ্ৰদ্ধাৰ গোপাল বড়ো আৰু ৰত্ন বড়োৱে কিন্তু 2জন হ'লেও এই য়োগাক বৰ্তাই ৰাখিছে। এইটো এটা গৌৰৱৰ কথা। মাজে সময়ে আমি আহি যোগ দিওঁ আৰু ভাবোঁ কণ্টিনিউৱাছ যদি আমি কৰোঁ, নিশ্চয় গোপাল ডাঙৰীয়াই কোৱা নিচিনাকৈ আমাৰ স্বাস্থ্য নিশ্চয় ভাল হ'ব। বিভিন্ন আমাৰ ৰোগ ব্যাধিবোৰ আমাৰ শৰীৰৰ পৰা আঁতৰি যাব। সকলোৰে সুস্বাস্থ্য কামনা কৰি চমুকৈ ইয়াকে গ'লো। ধন্যবাদ। সঁচাকৈ ভাল কথা ক'লে তেখেতলৈ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মাজত আছে আমাৰ শ্ৰদ্ধাৰ ভাইটি বন্ধু কমল পেগু ডাঙৰীয়া। তেখেতে কোৱাৰ আগতে আমি
বিশেষকৈ এৰিব নোৱাৰা আমাৰ মাজত আৰু আছে আমাৰ শ্ৰদ্ধাৰ বাইদেউ প্ৰতিভা বড়ো। তেখেতক আমি দুআষাৰ ক'বলৈ দিবই লাগিব। তেখেতে ক'বলৈ বিচৰা নাই যদিও তেখেতক আমি এৰিব নোৱাৰোঁ। তেখেতক আমি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। মোৰ নাম ৰতিমা বড়ো। মই একো এতিয়া ক'বলগীয়া একো নাই। এতিয়া আমাৰ ছাৰসকলে চবে ক'বলগীয়াটো ক'লে আৰু বেমাৰ আজাৰৰ বিষয়ে। তথাপিও মই সেইটোৱে আৰু আমাৰ এতিয়া মোৰ ছাবস্ক্ৰাইবাৰসকলক মই অনুৰোধ কৰিছোঁ যেনিবা লাইক কমেণ্ট শ্বেয়াৰবিলাক আপোনালোকে কৰি দিব আৰু ক'বলগীয়া ক'লে আৰু মোৰ একো ক'বলগীয়া নাই আৰু সেইটোৱে আৰু ধন্যবাদ। তেখেতে ভাল কথা এটা ক'লে। বিশেষকৈ আমি এই বিষয়ে কিছু আলোচনা প্ৰচাৰ কৰিব লাগে আমাৰ মাজতে। আমি অকল আমি আহিলে নহ'ব, আমাৰ মাজত বহুতো এনেকুৱা মানে ৰোগীয়াল মানুহ থাকে, তেখেতে খুব সম্ভৱ নেজানিও নাহিব পাৰে। গতিকে আমাৰ মাজতে কিছুমান ৰাইজক প্ৰচাৰো কৰিব লাগে। আমি সকলোকে জনাবও লাগে, আহিবও ক'ব লাগে। কাৰণ ইয়াততো কোনো ফিজ পাতি নাই। যদি কোনো ফিজ নিদিয়াকৈ তেখেতে নিজে আহি যদি বেমাৰ ভাল হৈ যায়, তেতিয়াহ'লে কিমান ভাল কথা। ভাবি চাওক আপোনালোকে। সেইকাৰণে আপোনাৰ ওচৰে পাজৰে যি তেনেকুৱা ইচ্ছুক তেখেতসকলক আপোনালোকে জনাওক। নিশ্চয় তাৰ মাজতে কোনোবাই আহিব। তেখেতৰ খুব সম্ভৱ আশা কৰোঁ তেখেতৰ এই ৰোগ ভাল হৈ যাব। যাই হওক, সকলোকে আহ্বান জনাইছোঁ এই বিষয়ে প্ৰচাৰ কৰিবলৈ। আৰু আমাৰ যিটো গ্ৰুপৰ চেনেল, এই চেনেলটোকো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু চমুকৈ আমাৰ শেষত কমল ভাইটিক অলপ ক'বলৈ অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ অনুশীলন কৰি থকা আমাৰ প্ৰেক্টিচ কৰি থকা মোৰ শ্ৰদ্ধাৰ পিতৃ মাতৃ বাইদেউ ভণ্টি বাই সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ ৰাতিপুৱাই আজিৰ দিনটোতে শুভ হওক ৰাতিপুৱাৰ পৰাই। গতিকে মোৰ বিশেষ ক'বলগীয়া নাই। আমাৰ যিটো আজি 2টা বৰ্ষত ভৰি দিছে যোগাই, গতিকে দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু বিশেষকৈ নেতৃত্ব প্ৰদান কৰা আমাৰ গোপাল কুমাৰ ছাৰ আৰু বাইদেউ, তেখেতলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আৰু আমাৰ এই অনুষ্ঠানটি আগুৱাই নিবৰ কাৰণে চেষ্টা চলাই থাকক আৰু সকলো ৰাইজে সহযোগ কৰিব লাগিব। কাৰণ অনুষ্ঠান এটা চলিবলৈ হ'লে ৰাইজৰ অৱদান লাগিব। গতিকে মই আশা ৰাখিছোঁ আমাৰ বিশেষকৈ আমাৰ ইয়াত যোগাত অংশগ্ৰহণ কৰা আমাৰ ব্যক্তি আৰু মহিলা আমাৰ কিছু কম হোৱা দেখা পাইছে এইকেইদিন। গতিকে আহিলে নিশ্চয় ভাল হ'ব। আৰু বিশেষকৈ আমাৰ মাজত এটা আলোচনা হৈছে, যোৱাবাৰো আমি জীয়াঢল মুখলৈ আমি আৰু কি বুলি কয় মাজুলী আৰু এইফালে বিলমুখ এনে অনুষ্ঠানবিলাকলৈ গৈ এনে যোগা প্ৰেক্টিচ আৰু কৰা হৈছিল। আৰু কিছু প্ৰতিযোগিতাৰো আমাৰ আয়োজন হৈছিল। গতিকে এইবাৰো আমি কথা চিন্তা কৰিছোঁ। আমি ইতিমধ্যে 2 দিনমানৰ আগতে আমি কথা পাতিছিলোঁ, এইবাৰ মালিনী থানলৈ আমি যাত্ৰা কৰিব বিচাৰিছোঁ। গতিকে আমি নিশ্চয় সকলোৱে সহযোগ কৰিব। এইটো বছৰেকত এবাৰ আমি এনেধৰণৰ স্থানলৈ ভ্ৰমণ কৰাটো আমাৰ এটা মানৱ জীৱনৰ এটা অংশ বুলি মই ক'ব বিচাৰোঁ। কাৰণ টকাই সকলো নহয়। এনেধৰণৰ টকা আমি কিছুমান এনে কামত অপচয় কৰোঁ। গতিকে ভাল কামত আমি ব্যৱহাৰ কৰি এনে অনুষ্ঠানকো আমি জীয়াই ৰখাটো আমাৰ কৰ্তব্য বুলি ভাবি আমি নিশ্চয় আমাৰ বাইদেউ ক'ব যে কোন তাৰিখে আমি এইটো ঠিক কৰিম। সকলোৱে সমাধান কৰি দিলে নাই, যদি কলিতা আঠটা বুলি বজাই দিয়ে। গতিকে Esto está queriendo parar. जोड़ के मानो ना Yes, sir.
বঢ়িয়া 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 এই সুন্দৰ হৈছে আজি আমাৰ কাৰ্যসূচী আমাৰ ইতিমধ্যে কেক কাটি সকলোকে મારવાનું બંધ થઈ ગયું ને એટલે આવા કરવું પડે ધોકા મારવા પડે જરૂર નથી બજરંગ બલી નું નામ બજરંગ બલી નું નામ દર્શન કરવા તમામ દર્શન કરવા તમામ શ્રીફળ સુખડી આપણા હનુમાન શ્રીફળ સુખડી આપણા હનુમાન હેરટીએ બજરંગ બલી નું નામ બજરંગ બલી નું નામ
આવજો. એ ભેળા રે જો દાદા ભેળા રે જો ભગતો દિવસ ભેળા રે જો બસ ચક્કર ચડા કમર ગોળ ફેરો. હે આશીષ દેજો યમને આશીષ દેજો કષ્ટ બંધન દેવ આશીષ દેજો દિવસ હે આશીષ દેજો યમને આશીષ દેજો કષ્ટ બંધન દેવ આશીષ દેજો હે શરણે લેજો યમને શરણે લેજો હે શરણે લેજો યમને શરણે લેજો કષ્ટ બંધન દેવ શરણે લેજો એ ભેળા રે જો દાદા ભેળા રે જો ભગતોનો ભાવ જોઈ ભેળા રે જો રિલેક્સ રિલેક્સ.